ঠিকাদাৰ পুত্ৰ শিক্ষিত কন্যাই ঘৰৰ পৰা খেদি দিয়া এগৰাকী বৃদ্ধৰ এঠানি এবানি অৱস্থা। ঘৰলৈ উভতি গ'লে কোনেও পানী এটুপিও নাযাচে। ঘৰলৈ গ'লে মোক পানী দিয়ে খাবলৈ। তিনিটা পুত্ৰ সন্তান, দুগৰাকী দোষিতা তেওঁৰ। সন্তানটো বাদেই পত্নীয়েও চলায় অকথ্য নিৰ্যাতন। তেওঁতো মোক আজি ইমান বছৰ হ'ল মোক কথা বুলি থৈ পেলাই দিয়ে মোক। এইদৰেই বাটে ঘাটে অনাই বনাই ঘূৰি ফুৰা 25 বছৰেই হবৰ হ'ল। নাম তেওঁৰ মহেশ্বৰ বৰা। ঠিকনা আছিল কাজিৰঙাৰ গেলেকী। সকলো থাকিও আজি যেন সৰ্বহাৰা প্ৰায় 70 ঊৰ্ধৰ এইগৰাকী বৃদ্ধ। তিনি পুত্ৰ আৰু পত্নীয়ে ঘৰৰ পৰা উলিয়াই দিলে। কাৰণ কি সেয়া আমিও নাজানো। কিন্তু হাজাৰ অপৰাধী হ'লেও অবাধ্য হ'লেও তেওঁ এজন পিতৃ, তেওঁ কাৰোবাৰ স্বামী। 25 বছৰমান হ'ল মই অনাই বনাই ঘূৰি ফুৰিছোঁ। ঘৰত মোৰ 3টা ল'ৰা, ছোৱালী দুজনী। এজনী পঢ়িছে গুৱাহাটী একদম ধূপধৰাত, এজনী পঢ়িছে কুৰাবাহী নিকৰিত। 3টা ল'ৰাত গাড়ী আছে 2খন। এটা নাতি ল'ৰাটোৱে গাড়ী চলায় আৰু মোৰ সৰু ল'ৰাটোৱে গাড়ী চলায়। তাৰপৰা ডাঙৰটো তাৰমানে ঠিকাদাৰ। পুত্ৰৰ দুলন বৰা, মনবৰ বৰা আৰু দুৰ্লভ বৰাই বৃদ্ধ বয়সত এই লোকজনক যি শাস্তি দিছে, ই যেন আকৌ এবাৰ প্ৰমাণ কৰিছে আধুনিকতা আৰু যান্ত্ৰিকতাৰ মাজত ক্ৰমাৎ হেৰাই গৈছে স্বামী পিতৃ আদি চিৰশাশ্বত সম্বন্ধ। বোকাখাত চহৰত লোকজনৰ অসহায় অৱস্থা উপলব্ধি কৰি সাংবাদিকে তেওঁক সুধিছিল, ইমান বছৰে কিদৰে খাইছে, ক'ত দিন কটাইছে। অশ্ৰুসিক্ত নয়নেৰে তেওঁ ক'লে, মই আপোনাৰ কেইদিনমান এই কাঠুৱা ঘৰডালতে থাকিলোঁ। ৰাতি আপোনাৰ সাপ বগাইছে, তলত বাটাম 2টা পাৰি তাৰ ওপৰত 4-6টা টিং দি পেলাই 4-6টা টিং দি পেলাই শুই আছিলোঁ। তলত গোটেই বোকা পানী একদম। ৰ'দ দিলে তাৰমানে ভাত কেইটামান বনাওঁ আৰু ৰ'দ নিদিলে মোৰ আৰু লঘন আৰু 3-4 দিন আৰু। কোৱা হয় পিতৃ মাতৃৰ ঋণ সন্তানে হেনো কোনো কালেই পৰিশোধ কৰিব নোৱাৰে। পিতৃ মাতৃ ঈশ্বৰ তুল্য। কিন্তু শিক্ষিত সন্তানে এইগৰাকী পিতৃক কৰা এনে অৱহেলা গ্ৰহণযোগ্য হ'ব পাৰেনে? ভিডিঅ' জাৰ্ণালিষ্ট অমৰ বড়োৰ সৈতে বোকাখাতৰ পৰা ৰাজীৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।